নমস্কাৰ সিটি 18 হৈতে ষ্টুডিঅত মই প্ৰিয়ংকা বৃহৎ পুঁজিপতিৰ হাতৰাত অনিশ্চয়তাত নামি আহিছে ৰাজ্যৰ 15 লাখ পৰিয়ালৰ জীৱনলৈ কেঁচা চাহৰ দাম প্ৰতি কেজিত 15 টকালৈ হ্ৰাস পোৱাত বিশ্বনাথত প্ৰতিবাদত নামিছে ক্ষুদ্ৰ চাহ খেতিয়ক ৰাষ্ট্ৰীয় ঘাইপথত কেঁচা পাত পেলাই উচিত মূল্য প্ৰদানৰ দাবী বঞ্চিত চাহ খেতিয়কৰ ৰাজ্যৰ ক্ষুদ্ৰ চাহ উদ্যোগৰ মৃত্যু ঘণ্টা 15 টকালৈ হ্ৰাস পাইছে কেঁচা পাতৰ দাম ৰাজপথত কেঁচা পাত পেলাই তীব্ৰ আন্দোলন ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰতিবাদত উত্তাল বিশ্বনাথ বৃহৎ পুঁজিপতিৰ ষড়যন্ত্ৰত পণবন্দী হৈ পৰিছে ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল প্ৰতি কেজি কেঁচা চাহৰ দাম 45ৰ পৰা 15 টকালৈ হ্ৰাস পোৱাত হাহাকাৰ লাগিছে ক্ষুদ্ৰ খেতিয়কসকলৰ মাজত বিশ্বনাথত উপায়হীন ক্ষুদ্ৰ খেতিয়কে ৰাজপথত কেঁচা পাত পেলাই সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ বটলিপ এছ'চিয়েশ্যনে যি ক্ষুদ্ৰ চাহ খেতিয়কসকলক পেটে ভাতে মৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে এই লিপ্তৰ প্ৰতি আপোনালোকে চকু ৰাখি ক্ষুদ্ৰ চাহ খেতিয়কসকলক ইয়াৰ পৰা মুক্ত কৰিবৰ কাৰণে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ আৰু পৰৱৰ্তী সময়ত যদি আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যা সমাধান নকৰে তেতিয়াহ'লে আমি দ্বিতীয় কাৰ্যসূচী হিচাপে আমি ভাৰতীয় চাহ বৰ্ডত এনেদৰে চাহপাত পেলাই আমি প্ৰতিবাদ সাব্যস্ত কৰিম কিয়নো বিশ্বনাথত এতিয়াও অব্যাহত আছে ক্ষুদ্ৰ চাহ খেতিয়ক আৰু বটলিপ টি ফেক্টৰীৰ মালিকৰ মাজত তীব্ৰ সংঘাত উপায়ুক্তৰ কাৰ্যালয়ত টি বৰ্ডৰ বিষয়াৰ উপস্থিতিত দাম নিৰ্ধাৰণ কৰাৰ পিছতো কেঁচা চাহপাতৰ উচিত মূল্য নিদিয়াত বটলিপ ফেক্টৰীৰ বিৰুদ্ধে আন্দোলনত নামি পৰিছে বিশ্বনাথৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল বিহালীৰ বেডেটিত ক্ষুদ্ৰ চাহ খেতিয়কসকলে ৰাষ্ট্ৰীয় ঘাইপথত কেঁচা পাত পেলাই পথ অৱৰোধ কৰি উত্তাল কৰি তোলে পৰিৱেশ কেঁচা পাতৰ উচিত মূল্য নোপোৱাত বিশাল সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে বঞ্চিত ক্ষুদ্ৰ চাহ খেতিয়কে জিলা প্ৰশাসনৰ ওপৰত আমাৰ ভৰসা নাইকিয়া হৈছে টি বৰ্ডৰ ওপৰত আমাৰ ভৰসা নাইকিয়া হৈছে ফেক্টৰী মালিকসকলৰ ওপৰত আমাৰ ভৰসা নাইকিয়া হৈছে সেইকাৰণে আমি আজি এই প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ আমি কোনো ক্ষুদ্ৰ চাহ খেতিয়ক নিবিচাৰোঁ যে আমি নিজৰ কেঁচা চাহপাত ৰাস্তাত পেলাম আমি এটা চাহ পুলি এটা চাহৰ আগ চিঙোতে এটা চাহৰ আগ মাটিত পৰিলেও আমাৰ অন্তৰত দুখ লাগে আমি সেইটো বিচাৰি আনো তেনে অৱস্থাত আমি আমাৰ চাহপাত আজি ৰাস্তাত পেলাবলগীয়া হৈছে অত্যন্ত দুখ পাইছোঁ উল্লেখ্য যে লখিমপুৰ জিলাত কেঁচা চাহপাতৰ দাম 30ৰ পৰা 32 টকাৰ বিপৰীতে বিশ্বনাথত প্ৰতি কেজি চাহপাতৰ দাম এতিয়া 15ৰ পৰা 19 টকা ইপিনে লকডাউনৰ সময়ছোৱাত 600 কোটি টকা লোকচানৰ সন্মুখীন হৈছে ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল যাৰ ফলত গভীৰ সংকটত পৰিছে প্ৰায় 2 লাখ চাহ খেতিয়ক কিন্তু এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে এতিয়াও দিয়া নাই কোনো ধৰণৰ গুৰুত্ব এতিয়া প্ৰশ্ন হ'ল কোনে মচিবা উপেক্ষিত 15 লাখ পৰিয়ালৰ চকুপানী কেতিয়া চৰকাৰৰ ন্যূনতম সমৰ্থন পাব ভুক্তভোগী চাহ খেতিয়কে কিয়নো বিভিন্ন সময়ত আন্দোলন কৰি অহাৰ পিছতো নিৰ্বিকাৰ হৈ আছে ৰাজ্য চৰকাৰ বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আমি সংযুক্ত হৈছো উত্তৰ পূব চাহ সংস্থাৰ উপদেষ্টা বিদ্যানন্দ বৰকাকতিৰ সৈতে স্বাগতম জনাইছো মিষ্টাৰ বিদ্যানন্দ বৰকাকতি স্বাগতম জনাইছো আমাৰ বাতৰি মেজলৈ প্ৰথমতে মই আপোনাৰ পৰা জানিব বিচাৰিম ৰাজ্যখনৰ বৃহৎ সংখ্যক লোকে ক্ষুদ্ৰ চাহ কৰি স্বাৱলম্বী হোৱাৰ লগতে ৰাজ্যখনৰ অৰ্থনীতিলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে কিন্তু এতিয়াও লাখ লাখ ক্ষুদ্ৰ খেতিয়কে প্ৰকৃত মূল্যৰ পৰা বঞ্চিত হৈ হাহাকাৰ কৰিব লগা অৱস্থা হৈছে গতিকে এই ক্ষেত্ৰত আপোনালোকে কৰিবলগীয়া একো নাই নেকি না মই আজি এই যেটো বিশ্বনাথ জিলাত দেখিলো কিছু সংখ্যক মানুহে গ্ৰীণ লিফৰ ৰাস্তাত পেলাই দিব লগা হৈছে এটো অতি দুৰ্ভাগ্যজনক কথা আসলতে তেনেকুৱা এটা পৰিৱেশ হ'ব নালাগিছিল বা তেনেকুৱা এটা পৰিৱেশ হোৱা নাই আমি ইতিমধ্যে আমি ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ লগত আৰু আমাৰ টি বৰ্ড অফ ইণ্ডিয়াও এখন ষ্টেক হোল্ডাৰ্ছ মিটিং কল কৰিছিল অলপ দিনৰ আগত তাত আমি এটোৱে সিদ্ধান্ত লৈছিলোঁ যে 40% ফাইনলি আমাৰ গ্ৰোৱাৰসকলে দিব আৰু তাৰ বিনিময়ত ন্যূনতম আমি 20 টকা আমি ধাৰ্য কৰিছিলোঁ মানে ন্যূনতম কোৱালিটি হ'ল 40% আৰু ন্যূনতম গ্ৰীণ লিফৰ প্ৰাইচ হ'ল 20 টকা গতিকে মই আকৌ আমাৰ ফেক্টৰী সকলক অনুৰোধ জনাইছোঁ
আহ্বান জনাইছোঁ যাতে তেখেতসকলে 20 টকাৰ তলত আমাৰ গ্ৰোৱাৰসকলক এই দাম নিদিয়ে। আৰু মই আপোনাক জনাব খুজিছোঁ যে ইতিমধ্যে আমি অসমৰ বিভিন্ন জিলাৰ মই গ্ৰীণ লিফৰ আজি যিটো গ্ৰীণ লিফৰ প্ৰাইচ এইটো গম লৈছিলোঁ আৰু প্ৰায়ভাগতে গ্ৰীণ লিফৰ প্ৰাইচ প্ৰায় 20 টকাৰ পৰা 25 টকাৰ ভিতৰত আৰু কিছুমান জেগাত 27 টকাও হৈছে 28 টকাও হৈছে কিন্তু জেনেৰেল প্ৰাইচটো 20 টকাৰ পৰা 25 টকাৰ ভিতৰত। গতিকে কোনোবা ফেক্টৰীয়ে যদি তাতকে তলত দাম দিছে তেতিয়াহ'লে আমি টি বোৰ্ডৰ আৰু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ তেখেতসকলক আমি জনাব লাগে যে কোন ফেক্টৰী স্পেচিফিক কোনোবা ফেক্টৰী যদি তেনেকৈ দিছে সেই আমি কমপ্লেইনটো দিব লাগে। হয় আৰু এটা কথা সুধিব খুজিছোঁ দেখা পোৱা গৈছে যে বিগত কিছু বছৰ ধৰি অসমৰ চাহ অৰ্থনীতি অৱনতি হৈছে অৰ্থাৎ চৰকাৰে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যা সমাধান কৰিবলৈ কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। গতিকে খেতিয়কসকলক সকাহ দিয়াৰ বাবে আপোনালোকে চৰকাৰক কোনো ধৰণৰ হেঁচা দিয়া নাই নেকি? নাই চৰকাৰে গোটেই কৰণীয়খিনি কৰিছে। আচলতে এতিয়া গোটেই চাহ উদ্যোগটোলৈ এটা ডাঙৰ সংকট নামি আহিছে। আমাৰ গুৱাহাটী টি অকশ্যন চেণ্টাৰৰ যোৱা বছৰতকৈ এই বছৰ এতিয়ালৈকে প্ৰায় 44 টকা প্ৰতি কেজি চাহপাতৰ দাম কম হৈছে। তাৰোপৰি 35% চাহ বিক্ৰী নোহোৱাকৈ আছে। এফালে দাম কম 44 টকা, এফালে চাহ বিক্ৰী নোহোৱাকৈ আছে আৰু এফালে আমাৰ 2019ৰ তুলনাত আমাৰ প্ৰডাকশ্যনো এইবাৰ বহুত কম। গতিকে এটা সাংঘাতিক সংকট নামি আহিছে গোটেই চাহ উদ্যোগটোলৈ। আৰু যে স্মল টি গ্ৰোৱাৰ্ছে যে দামটো ফেক্টৰীসকলে দিব পৰা নাই কাৰণ ফেক্টৰীসকলেও দামটো পোৱা নাই যিহেতু গোটেই চাহৰ বজাৰখনেই বহুতখিনি কম টকাতলৈ গুচি গৈছে। সেইকাৰণে গ্ৰীণ লিফৰ দামটো বহুত তললৈ গৈছে। খালি এটাই মই ইয়াত অনুৰোধ জনাব খোজোঁ যাতে আমাৰ গোটেই ব্যৱস্থাটোত আচলতে এটা এজেণ্ট ছিষ্টেম আছে। মানে ফেক্টৰীবিলাকত গ্ৰোৱাৰে ডাইৰেক্টলি আহি পেলাই খুব কম সংখ্যক গ্ৰোৱাৰে ডাইৰেক্টলি আহি পেলাই পাতটো দিয়ে। গতিকে এজেণ্টজনে আনি পেলাই পাতটো দিয়ে। গতিকে আমাৰ গ্ৰোৱাৰসকলে যদি আমাৰ এই অনুষ্ঠানটো আজি শুনি আছে গতিকে আমাৰ চাহ খেতিয়কসকলক মই জনাওঁ যে আপোনালোকে যাতে আপোনালোকৰ পাতটো আপোনালোকে যে এজেণ্টক বিক্ৰী কৰে কোনো ক্ষেত্ৰত যাতে 20 টকাৰ তলত আপোনালোকে বিক্ৰী নকৰে সেই ক্ষেত্ৰত আপোনালোকে ধ্যান দিব কাৰণ 20 টকাটো ন্যূনতম দাম। আৰু এটা কথা সুধিব বিচাৰিছোঁ চাহৰ বজাৰখন ইমান বেয়া হোৱাৰ কাৰণ কি বুলি ভাবে? কিহৰ কাৰণে ইমান বেয়া হৈছে বজাৰখন? না এই বজাৰখন দুটা কাৰণে বেয়া হ'ব পাৰে। এটা কাৰণ হ'ল যে ডিমাণ্ড এণ্ড ছাপ্লাই। ধৰক আমাৰ এতিয়া কোভিডৰ কাৰণে আমাৰ যিখিনি বজাৰ আমাৰ সাধাৰণতে অসমৰ চাহটো ৱেষ্টাৰ্ণ ইণ্ডিয়াত বেছি বিক্ৰী হয়। মানে গুজৰাট, মহাৰাষ্ট্ৰ, ৰাজস্থান এইফালে আমাৰ খুব চাহ বিক্ৰী হয়। সেই ৰাজ্যসমূহ লকডাউনৰ কাৰণে বহুত সময় বন্ধ আছিলে, এতিয়াহে খুলিছে। গতিকে এটা কাৰণ সেইটো হ'ল যে গোটেই ছাপ্লাই চেইনটোতে এটা মানে দিগদাৰী আহি পৰিছে। দ্বিতীয়তে হয়তো কিছুমান বৃহৎ চাহ গোষ্ঠী আছে যি অকশ্যন চেণ্টাৰত বা ডাইৰেক্টলি ফেক্টৰীৰ পৰা চাহখিনি কিনে। সেই বৃহৎ চাহ গোষ্ঠীটোৱে আৰ্টিফিচিয়েলি দামটো কমাই ৰাখিছে নেকি সেইটো আমি অসম চৰকাৰৰ ওচৰত আহ্বান জনাইছোঁ। তেখেতসকলে এইটো ক্ষেত্ৰত অনুসন্ধান কৰিব লাগে কাৰণ ইমান চাহৰ দাম কম হোৱাটো আমিও ৰহস্য যেন কেতিয়াবা অনুভৱ হয় কাৰণ অকল ডিমাণ্ড ছাপ্লাইৰ কাৰণে এনেকুৱা কম হৈছে যেন লগা নাই কাৰণ প্ৰডাকশ্যনো কম, দামো কম আৰু 35% চাহ বিক্ৰী নোহোৱাকৈ আছে। গতিকে আজি যে ক্ষুদ্ৰ চাহ খেতিয়কসকলকো মই আহ্বান জনাইছোঁ আপোনালোকে ফেক্টৰীসকলৰ লগত মানে কোনো ধৰণৰ অবিশ্বাস বা মনোমালিন্য অৱস্থালৈ লৈ নাযাব কাৰণ গোটেই চাহৰ বজাৰখন যেতিয়া নাই বা চাহ বিক্ৰী হোৱা নাই আৰু চাহ 44 টকা প্ৰতি কেজি কিলোগ্ৰামত যোৱা বছৰতকৈ কম পাইছে ফেক্টৰীবিলাকে। গতিকে ফেক্টৰীবিলাকো সেই দামটো গ্ৰীণ লিফৰ দামটো যিটো দিব লাগিছিল, যোৱাবাৰ গ্ৰীণ লিফৰ দাম 52 টকালৈকে হৈ গৈছিলে প্ৰতি কেজি গ্ৰীণ লিফৰ দাম আৰু এতিয়া প্ৰায় 20ৰ পৰা 25 টকা। গতিকে তাতকৈ তলত কোনো ফেক্টৰীয়ে গ্ৰীণ লিফ ল'ব নোৱাৰে বা গ্ৰোৱাৰসকলে বা এজেণ্টসকলেও কোনো ফেক্টৰীক তাৰ তলত গ্ৰীণ লিফ দিয়াটো উচিত নহয়। হয়, এতিয়া ৰাজ্যত 2 লক্ষাধিক ক্ষুদ্ৰ চাহ খেতিয়ক আছে। গতিকে এই চাহ খেতিয়কৰ এতিয়া কি হ'ব? ভৱিষ্যত কোন দিশে গৈছে বুলি আপুনি ভাবে? সঁচাকৈ বটলিফ টি ফেক্টৰীৰ মালিকসকলৰ ষড়যন্ত্ৰত বিধ্বস্ত হৈছে নেকি এই ক্ষুদ্ৰ চাহ খেতিয়কসকল?
না বটলি ফেক্টৰী বা আমাৰ যিখিনি এষ্টাব্লিছ গাৰ্ডেনে যিখিনি স্মল টি গ্ৰ'ৱাৰ্ছৰ পৰা গ্ৰীণ লিফটো ক্ৰয় কৰে তেতিয়াহে তেওঁলোকে দামটো দিব পাৰিব যেতিয়া তেওঁলোকে মেট্ৰিৰ দামটো পাব তেওঁলোকে যি অকশ্যন চেণ্টাৰ হওক বা ডাইৰেক্টলি যিখিনি বিক্ৰী হওক তেওঁলোকে তেতিয়াহে গ্ৰীণ লিফৰ দামটো দিব পাৰিব যেতিয়া তেওঁলোকে নিজে সেই দামটো পাব আৰু আজিৰ তাৰিখত মই আপোনাক দৃঢ়ভাৱে ক'ব খোজো যে কোনো বটলি ফেক্টৰীয়ে সিন্ডিকেট কৰি দাম কমাব নোৱাৰে কাৰণ আজিৰ ডেটত মানে গ্ৰীণ লিফৰ কাৰণে সাংঘাতিক কম্পিটিশ্যন গতিকে যদি চাহৰ দাম বাঢ়ে তেতিয়াহ'লে গ্ৰীণ লিফৰ দাম নিশ্চিতভাৱে বাঢ়িব কোনো বটলি ফেক্টৰীয়ে হওক বা অন্য কোনো ডাঙৰ চাহ কোম্পানীয়ে আজিৰ ডেটত তাক সিন্ডিকেট কৰি আৰ্টিফিচিয়েলি গ্ৰীণ লিফৰ দাম কমাই ৰাখিব নোৱাৰে গতিকে মেট্ৰিৰ যদি দাম বাঢ়ে গ্ৰীণ লিফৰ দাম নিশ্চিতভাৱে বাঢ়িব কিন্তু মেট্ৰিৰ দামটো কি কাৰণে কমিছে সেই বস্তুটো আসলে অনুসন্ধান কৰিব লাগে এতিয়া আমাৰ গোটেই আমাৰ অবিশ্বাসৰ বাতাবৰণটো সৃষ্টি হৈছে ফেক্টৰী আৰু আমাৰ গ্ৰোৱাৰসকলৰ মাজত কিন্তু আমি এটা দিক ভাল চোৱা নাই যে অকশ্যন চেণ্টাৰত আমাৰ দামটো কি কাৰণে কমিছে সেই দিশটো আমি আসলে একেবাৰে উলাই কৰি চলিছো যে ট্ৰেডাৰসকলে পেকেটিয়াৰসকলে কি কাৰণে আমাক চাহৰ দামটো দিয়া নাই আজি ইমান সস্তাত তেওঁলোকে চাহটো কি কাৰণে কিনিছে তেওঁলোকৰ বিজনেছটো কমি গৈছে নে চাহৰ কনজাম্পশনটো কমিছে নে অন্য কিবা কাৰণে তেওঁলোকে চাহৰ দামটো দিয়া নাই সেই কথাটোতে আমি আসলে এতিয়া গুৰুত্ব দিব লাগে হয় নিশ্চয় ধন্যবাদ জনাইছো বিদ্যান্ত বৰকাকতি ধন্যবাদ জনাইছো আৰু এই বিষয়ে আমাক সবিশেষ জনালে যেহেতু আজি প্ৰতিবাদ সাব্যস্ত কৰিছে কেঁচা চাহপাত ৰাস্তাত দলিয়াই ক্ষুদ্ৰ চাহ খেতিয়কসকলে প্ৰতিবাদ কৰিছিলে উচিত মূল্য নোপোৱাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছিলে আৰু এই বিষয়ে আমাক সবিশেষ জনালে বিদ্যান্ত বৰকাকতি ধন্যবাদ জনাইছো আহিছো পৰৱৰ্তী খবৰলৈ জোৰাবাটত আজি পুৱা আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ এখন ট্ৰাকৰ পৰা জব্দ কৰা ড্ৰাগছখিনিৰ মূল্য প্ৰায় 5 কোটি টকা মণিপুৰৰ পৰা এখন ট্ৰাকেৰে সৰবৰাহ কৰাৰ সময়তে জব্দ কৰা হয় 60 পেকেট ড্ৰাগছ 5 কোটি টকাৰ ড্ৰাগছসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মণিপুৰৰ 2 সৰবৰাহকাৰীকো ধৃত 2 ড্ৰাগছ সৰবৰাহকাৰী হৈছে জেনিছন টায়াৰাম আৰু ৱাৰিছ অভয় আৰু অধিক তথ্যৰ বাবে 2 সৰবৰাহকাৰীক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে drugs or against যুদ্ধে চলি আছে আৰু CM sir has given a clarion call যে অসমক আমি একদম ড্ৰাগছ ফ্ৰী কৰি দিম so we are working towards a drugs free Assam আৰু সোসাইটিৰ আৰু আপোনাৰ বহুত সহায় আমি পাই আছো এটা ক্ৰেডিবল সোর্স ইনফরমেশন পোৱা গৈছিলে কালি লেট ৰাতি তাৰ পিছত বেসড অন দিস সোর্স ইনফরমেশন ৰাতিপুৱা 4:30 মানত আমি নাকাটো লগালো জোৰাবাট ওপিৰ ওচৰত জোৰাবাট এৰিয়াত ৰাতিপুৱা around 6টা বজাত while checking of various vehicles and trucks এটা ট্ৰাক পোৱা গৈছে MN049866 ইটো মণিপুৰৰ পৰা আহি আছিল ইম্ফালৰ পৰা আৰু 60 packets of heroin তাত পোৱা গৈছে weighing 660 grams এই প্যাকেট গিটা টু সোপ বক্সত হুমাই ৰাখিছে আৰু যেটো আমাৰ ইঞ্জিন কভাৰ হয় তাত এটা ইঞ্জিন কভাৰৰ তলত লুকাই ৰাখিছে তেতিয়া নরমাল চেকিংত এটো ধৰা না যায় কিন্তু ইঞ্জিন যেতিয়া খুলিলে আমাৰ মানুহ তেতিয়া ধৰিলে ৰাজ্যৰ অব্যাহত আছে হাতী মানুহৰ সংঘাত বুকাটোৰ হাতীয়ে ঘৰ বাৰী তহিলং কৰি তছনছ কৰিছে পথাৰ একেনিখাই হুজাই কলিয়াবৰ আৰু দুধনৈত বন্যহস্তীয়ে দখল কৰিলে বাতৰি শিৰোনাম ৰাজ্যত অব্যাহত হাতী মানুহৰ সংঘাত হুজাইত বন্যহস্তীৰ জাকে ভাঙিলে কেইবাটাও বাসগৃহ সংঘাতৰ মাজতেই জন্ম এটি হাতী পোৱালিৰ ৰাজ্যৰ কেইবাখনো জিলাত অব্যাহত আছে হাতী মানুহৰ সংঘাত বন্যহস্তীয়ে ঘৰ বাৰী ভাঙি অনিষ্ট কৰাৰ লগতে খেতি পথাৰতো চলাইছে উপদ্ৰৱ হুজাইৰ ৰায়কাটা আৰু কুমৰাকাটা গাঁৱত বন্যহস্তীয়ে ভাঙিলে কেইবাটাও বাসগৃহ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা হাতীৰ জাকেটাই আৰতি বৰ্মনৰ বাসগৃহৰ লগতে বনমালী দাসৰ গেলামালৰ দোকান ভাঙি লণ্ডভণ্ড কৰে ৰায়কাটা হাইস্কুলৰ চকী টেবুল ভাঙি লণ্ডভণ্ড কৰে হাতীৰ জাকটোৱে এতিয়া আমাৰ স্কুলখনৰ পুৰণা যেটো কাৰ্যালয় আছিল সেইটো ভাঙি একেবাৰে লণ্ডভণ্ড কৰিছে আৰু ইয়াত যিমানবিলাক বস্তু বাহিনী আছিল প্ৰায় সকলোখিনি ভাঙি চুৰমাৰাই কৰিলে ইফালে প্ৰায় 12টা হাতীৰ জাকটোৰ এজনী হাতীয়ে গাঁওখনত নিশাই জন্ম দিয়ে এটি হাতী পোৱালিৰ
ৰাইজে খবৰ দিয়াৰ বহু পলমকৈ বন বিভাগৰ লোক উপস্থিত হৈ পুৱাৰ ভাগত বন্যহস্তীৰ জাকটো খেদি পঠিয়াবলৈ সক্ষম হয়। হাতীটো দীঘলবাৰীৰ পৰা আহিছে, আহি ইয়াতে মানে ৰায়কাটা গাঁৱৰ পিছত বাজাৰ তলত আছিলে। আমি সেই অৱস্থাত আহি পাওঁ। পোৱাৰ পিছত আমি অলপ ফটকা ফুটাই আৰু ৰাইজৰ সহযোগতে এতিয়া বৰ্তমান হাতীটো জাতিয়াৰা আমাৰ এই উদমাৰী চাইডত গৈ আছে জংঘল ফালে। আৰু ক'ত ক্ষতি কৰিছে কিবা গম পাইছে নেকি? ইয়াতে গাঁৱতে ক'তবত দুই এটা ঘৰ ভাঙিছে আৰু আপোনাৰ ধান চান খেতি অলপ ক্ষতি কৰিছে। কলিয়াবৰতো বন্যহস্তীৰ উপদ্ৰৱ। ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বিচৰণ বন্যহস্তীৰ। কলিয়াবৰৰ হাতীগাঁৱত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত দুটা বনৰীয়া হাতীৰ বিচৰণ। ভয় আৰু শংকাৰ মাজেৰে চিঞৰ বাখৰ কৰি স্থানীয় ৰাইজে হাতীকেইটাক খেদি পঠোৱাৰ চেষ্টা কৰে। এনে সময়তে ৰাষ্ট্ৰীয় ঘাইপথেৰে বন্যহস্তীৰ কাষেৰে বিপদসংকুলভাৱে পাৰ হৈ গৈ আছে এখন গাড়ী। পাছত বন বিভাগৰ লোক উপস্থিত হৈ হাতীকেইটা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ খেদি পঠিয়াবলৈ সক্ষম হয়। মানুহৰ ঘৰলৈ সোমাইছে, মানুহে খেদা খোৱা কৰিলে। এতিয়া কলমৰ পাৰ এটা আছে নেকি সম্ভৱতঃ মেইন 5 মিনিট 7 মিনিটমান আছে ঘূৰা ফুৰা কৰি মেইন ৰোডত। কিন্তু হাতী মানুহৰ সংঘাতৰ এই আতংক জৰ্জৰ ছবিখনৰ বিপৰীতে দুধনৈত দেখা গ'ল এজাক বন্যহস্তীৰ এক দৃষ্টিনন্দন দৃশ্য। এখন মুকলি পথাৰত মুক্তমনে বিচৰণ কৰিছে এটা বন্যহস্তীৰ জাকে। জাকটোৰ কেইটামানে কৰিছে জলকেলি, তাৰ মাজতে ৰং ধেমালিৰে নিজৰ মাজতে ব্যস্ত কেইটামান হাতী। হাতীৰ বৃহৎ জাকটোত আছে কেইবাটাও কণ হাতী পোৱালি। মানৱ সৃষ্ট পৰিৱেশত পৰি সততেই উপদ্ৰৱ চলোৱা এই বিশাল প্ৰাণীটো যে প্ৰকৃততেই ধীৰ গম্ভীৰ শান্ত সমাহিত, সেয়া এই দৃশ্যই যেন প্ৰমাণ কৰিছে। হোজাইৰ পৰা প্ৰণৱজ্যোতি শৰ্মা, কলিয়াবৰৰ পৰা দিবাকৰ দাস আৰু দুধনৈৰ পৰা অৰূপ নাথৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চিটি 18 আৰু খবৰ, কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি। ৰাজ্য চৰকাৰ শেহতীয়া এছঅপিৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে বাছ চালক আৰু গৰাকীৰ প্ৰতিবাদ। যাত্ৰী কঢ়িয়াই বিহাৰৰ পৰা গুৱাহাটীলৈ বাছ অহাৰ সময়ত এখন জিলাৰ পৰা আনখন জিলালৈ যাতায়াতত আৰোপ কৰা আজব নিষেধাজ্ঞাই ক্ষোভিত কৰিছে এতিয়া ভুক্তভোগীক। ৰাজ্যত চলি আছে বহিৰাজ্যৰ বাছ, কিন্তু বন্ধ আন্তঃজিলা যাতায়াত। চৰকাৰী নিৰ্দেশনাৰ ফোপোলাস্বৰূপ উদঙালে বাছ চালক তথা লেখক ৰূপম দত্তই। যাত্ৰী দেখিলোঁ কমচে কম তলত 10-15 জন মানুহ আছিলে। মানুহখিনি নামি গৈছে বাছখনৰ পৰা, তাৰ পিছতো বাছখনত আপোনাৰ পূৰা মানুহ ফুল। তাৰমানে সেইখিনি মানুহ শ্লিপাৰৰ পৰা নামিছে আৰু যি 2-এটা ছিট খালী আছে সেইখিনিৰ পৰা নামিছে। তাৰ অৰ্থ আপোনাৰ সেইখিনি মানুহ যদি বাছত ভৰাই দিয়ে, বাছত খালী ছিট এটাও নাথাকে। চ' 50% কেনেকৈ হ'ল? বিহাৰৰ পৰা অহা যাত্ৰীবাহী বাছৰ ভিডিঅ' ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰি চৰকাৰৰ কোভিড এছঅপিৰ নামত চলি থকা ভেকু ভাওনা উন্মোচিত কৰিলে ৰূপম দত্তই। বিহাৰৰ পৰা অহা এখন বাছ গুৱাহাটীৰ ISBTত ধৰা পেলাই বেচৰকাৰী দিবানৈশ বাছ চালক সন্থাই বুধবাৰে এক সংবাদমেল আয়োজন কৰি দূৰণিবতীয়া বাছ সেৱাৰ চলাচলত অনুমতি দিয়াৰ অনুৰোধ জনাইছিল বাছ মালিক তথা চালক সন্থাই। আন্তঃজিলা যাত্ৰী পৰিবহণ কৰা বাছৰ ওপৰত নিষেধাজ্ঞা যেতিয়া আছে, সেইখন বাছটো উৰি অহা নাই। শ্ৰীৰামপুৰ বৰ্ডাৰৰ পৰা আপোনাৰ কোকৰাঝাৰ সোমালে, কোকৰাঝাৰৰ পৰা বঙাইগাঁও সোমালে, এইবোৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট নহয় নেকি? নে সেইখন ওপৰৰ পৰা উৰি আহিলে বাছখন? সেইখন বাছ যদি যাত্ৰীবাহী পৰিবহণ, সেইখন বাছে যদি ক'ভিড প্ৰট'কল নামানি শ্ৰীৰামপুৰ বৰ্ডাৰৰ পৰা অসমৰ ইমানকেইখন জিলা পাৰ হৈ আমাৰ ISBTৰ আগত মানুহ নমাব পাৰে, আৰু যিখন বাছত কোনো ক'ভিড প্ৰট'কল নাই। ইফালে ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ। বাছ মালিক আৰু কৰ্মচাৰীয়ে অব্যাহত ৰাখিছে প্ৰতিবাদ। বৰপেটাৰ হাউলিৰ 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত শুই বহি পথ অৱৰোধ কৰি প্ৰতিবাদ। শীঘ্ৰে দূৰণিবতীয়া বাছ সেৱা মুকলি কৰি দিয়াৰ দাবী। আমিতো বন্ধ ৰাখি লাভ নাই। আমাৰ গোটেই ইউনিয়নৰ মানুহবিলাকে কৰি গোটেই গাড়ীবিলাক চলালে হ'ল। যদি চলি আছে গাড়ীবিলাক, সৰুত যাই আছে পিলপিলি, ই ৰিক্সা, টেম্পু, মিউজিক, চুমু, মাৰুতি, চুইফ্ট ডিজাৰ এইবিলাক চলি আছে। ট্ৰেইন চলি আছে, অকল বাছ কেইখনে চলা নাই, বাকীটো চব চলি আছে না। বাছো কিছুমান চলি আছে। তেতিয়াহ'লে আমাৰ গোটেই বাছ আমি আৰু ৰিটাৰ্ণ দল আমাৰ গোটেই বাছ আমি চলিব লাগে। চিৰাঙৰ বিজনেত বাছ শ্ৰমিক সন্থাৰ প্ৰতিবাদ। দূৰণিবতীয়া বাছ চলাচল খুলি দিয়াৰ দাবীত এই প্ৰতিবাদ সন্থাৰ।
বৰপেটা ধুবুৰী গুৱাহাটী আজি বাছ চলি আছে বাছবিলাক অবৈধভাৱে গেট পাৰ হৈ আছে কিন্তু তাত কৰোনা নাই আৰু কিছুমান গাড়ী আজি চলাচল কৰি আছে তাৰ বোলে পাৰমিশ্যন লৈছে কি পাৰমিশ্যন লৈছে যদি তেনেকুৱা পাৰমিশ্যন লৈ বাছ চলাচল কৰিব পাৰে তেতিয়াহ'লে আমাকো পাৰমিশ্যন দিয়ক আমিও তেতিয়াহ'লে চলাচল কৰিব পাৰিম ৰঙিয়াতো বেচৰকাৰী বাছ চালক হেণ্ডিমেনসকলে অব্যাহত ৰাখিছে প্ৰতিবাদ একাংশ যাত্ৰীবাহী বাছত আন্তঃজিলা যাতায়াত অব্যাহত থকা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে বাছ চালক হেণ্ডিমেনসকলে ৰঙিয়াৰ উদ্যানা নলবাৰীৰ বিলপাৰাত আন্তঃজিলা যাতায়াতৰ নিৰীক্ষণৰ বাবে আছে আৰক্ষী চকী উক্ত আৰক্ষী চকী অতিক্ৰম কৰি নলবাৰী বৰপেটা কোকৰাঝাৰ বা অন্য জিলালৈ বাছ চলি থকাৰ অভিযোগ জিলা যাতায়াত বন্ধ আছে বন্ধ থকাৰ বিষয়তো বৰপেটা ৰোডৰ গাড়ীবিলাক আহি আছে আমি গেলে আমাক ডিষ্ট্ৰিক্ট পাৰ হ'ব নিদিয়ে আমাক ফিৰাই দিয়ে সেইটো বন্ধ হ'ব লাগে আৰু দিল্লী খোলা গোটাই খোলা হ'ব লাগে নহ'লে গোটাই সেইবিলাক বন্ধ হ'ব লাগে বিগত প্ৰায় 4 মাহ ধৰি ৰাজ্যত বন্ধ হৈ আছে বাছ সেৱা ফলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে বাছ মালিক চালক আৰু কৰ্মচাৰীসকলৰ দুবেলা দুমুঠিৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে এইসকল লোকে কিন্তু ভোকৰ ভাতমুঠিৰ বাবে হাহাকাৰ কৰা এইসকলৰ কথা চিন্তা কৰি চৰকাৰে শীঘ্ৰে উপযুক্ত ব্যৱস্থা ল'বনে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট পুনৰ শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিবলৈ সাজু বিপিএফ দল গোসাইগাঁও আৰু তামুলপুৰ সমষ্টিৰ উপনিৰ্বাচনৰ বাবেও কঁকালত টঙালি বান্ধিছে দলটোৱে সমান্তৰালভাৱে মুখ্যমন্ত্ৰীৰ সৈতে হিমন্ত বিশ্ব শৰ্মাৰ সৈতে গোপন আলোচনা অব্যাহত ৰাখিছে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে জল্পনা কল্পনাৰ অন্ত বিপিএফে খেলিব উপনিৰ্বাচন গোসাইগাঁও তামুলপুৰত প্ৰক্ষেপ কৰিব প্ৰাৰ্থী ওদালগুৰিত উপনিৰ্বাচন হলে বিপিএফৰ প্ৰাৰ্থী হ'ব ৰিহন দৈমাৰী বিটিআৰ কিংবা বিধানসভাৰ নিৰ্বাচনত আশা কৰা মতে ফল নোপোৱাৰ পিছতো নিৰাশাত ভোগা নাই বিপিএফৰ নেতা গোসাইগাঁও আৰু তামুলপুৰৰ উপনিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ একাধিক প্ৰাৰ্থী সাজু হোৱা ঘটনাই প্ৰমাণ কৰে এই কথা গোসাইগাঁও আৰু তামুলপুৰ এই দুইটা এমএলএ সমষ্টি বাই ইলেকশ্যনৰ কাৰণে আমাৰ পূৰ্ণ প্ৰস্তুতি চলিছে যদি ওদালগুৰিত বৰ্তমানে সিএম ডেপুটি সিএম আৰু বিধায়কো হৈ আছে তেওঁ যদি তাত ৰিজাইন কৰে সেই সিটটোৰ কাৰণেও আমাৰ প্ৰাৰ্থী ঠিক হৈ আছে আপোনালোকে জানে আমাৰ তাত তেওঁ ৰিজাইন দিলে ইমিডিয়েট ক্যান্ডিডেট আমাৰ সেকেন্ড অল্টাৰনেটিভ নাই ৰিহন দৈমাৰী আমাৰ তাতে ক্যান্ডিডেট হ'ব বিৰোধীত নাথাকে বিপিএফ থাকিব শাসকীয় পক্ষ বিপিএফৰ লগতে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীক সংস্থাপনৰ বাবে চলিছে ফৰ্মুলা উদ্ভাৱনৰ প্ৰক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে পোনপটীয়াকৈ চলি আছে হাগ্ৰামা মহিলাৰীৰ আলোচনা ইতিমধ্যে দুয়োগৰাকী নেতাৰ মাজত কেইবালানি আলোচনা হোৱাৰ কথা জনালে কলাইগাঁও সমষ্টিৰ বিধায়ক দুৰ্গা দাস বৰুৱে গতিকে এই মুহূৰ্তলৈকে আমি পূৰ্ণ গতিত য'ত আমি বৰ্তমানৰ চৰকাৰখনৰ লগত কংগ্ৰেছ আইডিএফে যেনেকৈ কৰিছে আমি বিপিএফ দলক সহযোগ কৰি আহিছোঁ আৰু আমি বিচাৰিছোঁ তেওঁলোককো কৈছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমাক লৈও যাতে তেওঁ অন্য কোনো চিন্তা নকৰে আমাক আজি সহায় কৰিলে কাইলৈ হয়তো আমি সহায় কৰিব পাৰিম ক'ত সংস্থাপিত হ'ব বিপিএফ বিধায়ক দুৰ্গা দাস বৰুৰ দাবী বিটিআৰত গোপন বেলতেৰে ভোটদান হোৱা মাত্ৰকে বিপিএফে দখল কৰিব ক্ষমতা আজি ভোটদান হলে আজিয়েই ইউপিপিএলে হেৰুৱাব ক্ষমতা যে যদি সিক্ৰেট বেলটত বিটিসিত এতিয়াও মেজৰিটি প্ৰুভ কৰিবলৈ দিয়া হয় আমাৰ বিশ্বাস যে বিপিএফ তাত আমি চৰকাৰ কৰিব পাৰিম নিজ দলৰ শক্তি ব্যাখ্যা কৰা বিধায়ক দুৰ্গা দাস বৰুৱে স্বীকাৰ কৰিলে দিনে দিনে শক্তিমন্ত হৈছে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট কি উপনিৰ্বাচন কি ৰাজ্যসভাৰ নিৰ্বাচন সকলোতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে জয়ী হ'ব বুলি দাবী বিপিএফ নেতাগৰাকীৰ এই মন্তব্যৰে 2022 চনত খালী হ'ব লগা ৰাজ্যৰ দুখন ৰাজ্যসভাৰ আসনত বিপিএফৰ চকু পৰাৰ ইংগিত দিলে বিধায়ক দুৰ্গা দাস বৰুৱে বিপুল বৰ্মনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সিটি 8 নেতা চাৰু খবৰ কিন্তু তাৰ আগতে পুনৰ এটা